ৰাতিপুৱাই পাই ছিজন টিকট এটালৈ মই আহিলোঁ কাউণ্টাৰলৈ থিয়েটাৰৰ আৰু কাউণ্টাৰত আহি টিকেটটো পেড কৰিলোঁ আৰু পেড কৰাৰ পাছত মই একদম সুন্দৰ আগৰ চিট পাই গ'লোঁ আৰু ইনকে থাকাতে হৈ গ'ল গধূলা হোৱাৰ লগে লগে এইটো সৰু বাবু আমাৰ আৰু চুমি গোটেই ময়ো আছোঁ দিয়কচোন মইতো যাবই লাগিব আৰু চুমি এইটো আমাৰ চুমি গ'লোঁ এই নাই থিয়েটাৰ চাব নাযায় আৰু মাহীমাও আছে আৰু সেইটো আমাৰ ডাঙৰ বাবু আৰু ইনকে থাকাতে পাই গ'লোঁ থিয়েটাৰ প্ৰেক্ষাগৃহ আৰু এতিয়া আমাৰ যিহেতু ছিজন টিকেট আমি আগত যাম প্ৰথম আহি দেখা পালোঁ আমি ফাৰ্ষ্ট আহিলোঁ নেকি ইনকে অলপ বহিলোঁ দিয়ক বহি এতিয়া থিয়েটাৰ কেইটা আৰম্ভ হৈ মানুহ ফুল হ'ব লাগিব আৰু ইনকে লাহে হৈ গ'ল মানুহ মোটামুটি ফুল হাউচফুল হ'বলৈ আৰু হ'বৰ কাৰণে আৰু অলপমান বাকী আছে সেইখিনি সিহঁতেও হৈ যাব গতিকে আমি অলপ সোনকালে আহিলোঁ ইনকে মই থিয়েটাৰ চাওঁৱেই মই একলা হ'লেও যদি ঘৰৰ পৰিয়াল নাহেও চাওঁ আৰু ইনকে থাকাতে হৈ গ'ল থিয়েটাৰ আৰম্ভ তাৰ আগতে কেইটামান এডভাৰটাইজমেণ্টবিলাক আমি পূৰা একদম ৰেডি হৈ গৈছোঁ আৰু মানুহ অৱশেষত ফুল হৈ গ'ল হাউচফুল গতিকে ভালে লাগিল আৰু এই নাম দি দিলে এতিয়া নামৰ পাছত কি কৰে সেইখিনি আপোনালোকক দেখি আছোঁ এয়া এই নৃত্য নাটিকা আৰম্ভ হৈ গ'ল আৰু নৃত্য নাটিকাৰ পাছত আছে নাটক জোনবাই কান্দিছে ফাইনেল নাটক আৰম্ভ হৈ গ'ল তুমি মোক 10 কভিডৰ বিয়াকৰণ যাব নালাগে এই কোম্পানীটো ষ্টাফ দিয়ে মোৰ স্বামী ঢুকাই 100 টকা 1000 টকাকৈ হিচাপ কৰি আজি কোটি টকাৰ কোম্পানী কৰিছো মই এই মাল কোৱা কৰে আৰু এইটো কথা সারা বহুত বেয়া আৰু সারা বেয়া মানে কি বহুত দুখ লাগে আৰু এই দুখটা সব এই দুখটা সারা আরো বেশি মাল খায় আর ভয় আর ওয়াকে বলিস ও যে কিবা বলে আমার কম লোক ওই যে তোর মানুষটা আছে আমি বেয়া আছে এই বেয়া কথা সব এই ফালতু কথা বলে এইটো কথা মইও কৈছো মানে এইটো কথা মইও চবকে কওঁ যে আচলতে আমি বুঢ়া প্ৰকৃত গুড বয় বাহিৰত যিবিলাকে নিজকে গুড বয় বেছি কথা খালে সিহঁতবোৰ আচলতে সাংঘাতিক বেয়া আরে আমি কোন হয় কি হয়েছে না বাবারা খুঁজিনি আগতে তহঁতৰ বাপেৰৰ পানী সময় আছে ইনকে নাটক চাই থাকাতে আৰু এটা লঞ্চ কৰি দিলাক যি নাটকখন শেষ হ'ব বোলে আৰু অলপ মানুহ আছে গতিকে সেই অলপ মানুহখিনি চাই এতিয়া অলপ আৰু শেষত আপোনালোকক মই এটা কথা কৈ আছোঁ সেই কথাটো আপোনালোকে মন কৰিব আৰু শেষত ওলাই দেখিলোঁ যি হাজাৰ মানুহ আজি হৈছিল আৰু ভাল লাগিল পুৰা হাউচফুল আৰু শেষত এটা সৰু কথা ৰিকুৱেষ্ট কৰিব খুজিছোঁ যিসকল নতুনকৈ ভিডিঅ' বনোৱা ভিডিঅ' ক্ৰিয়েটৰ আছে ডাইৰেক্ট সম্পূৰ্ণ নাটকৰ ভিডিঅ'খিনি কৰি আপলোড কৰি দিয়ে সেনেকুৱা কাম নকৰিব সেইটো ভুল আৰু এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ বিৰুদ্ধে আইনী গোচৰো চলিব পাৰে গতিকে যিসকল নতুন ক্ৰিয়েটৰ বা ভিডিঅ' ক্ৰিয়েটৰ আছে তেওঁলোকক কৈছোঁ যি আপোনালোকে যিখিনি পাৰ্ট দিয়ে সেইখিনি অনুমতি লৈহে দিব ময়ো ইতিমধ্যে অনুমতি লৈছোঁ প্ৰযোজক ডাঙৰীয়াৰ